Hello everyone, welcome to Raiduka. আমি আমাৰ জীৱনত বা আমি এতিয়ালৈকে বৰ্তমানলৈকে আমি বহুত এক্সাম দিছোঁ আপোনালোকৰ বহুত এক্সাম দিছে কাৰোবাৰ হয়তো ফাৰ্ষ্ট এটেম্প হ'ব পাৰে তো ময়ো মোৰ জীৱনত বহুত এক্সাম আমি দিছিলোঁ আৰু আমি তাৰ ভিতৰত গোটেইকেইটা এক্সাম 100% আমি ক্লিয়াৰ কৰিব পৰা নাই তাৰমানে আমি যদিও আমি ক্লিয়াৰ কৰিছোঁ কিন্তু আমি যিমানখিনি এক্সাম দিছোঁ তাৰ ভিতৰত আমি ফেইল কৰিছোঁ আৰু বৰ্তমানলৈকে আমি যিমানখিনি এক্সাম দিছিলোঁ তাৰ ভিতৰত আমি আমাৰ নিজৰ 100% আমি দিছিলোঁ যিমান আমি পঢ়িব পাৰোঁ যিমান আমি টাইম আমি দিব পাৰোঁ এক্সামটোৰ কাৰণে যিমানখিনি ৰিসোৰ্স আমি কালেক্ট কৰি পঢ়িব পাৰোঁ সেইখিনি যিমানখিনি আমাৰ কৰিবলগীয়া আছিলে সেইখিনি আমি কৰিছিলোঁ কিন্তু তাৰ পিছতো আমাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমাৰ পক্ষে নহ'ল তো সেইটো কাৰণে আমি আজি ডিসকাস কৰিম যে কেনেকৈ আমি এই যিটো আমাৰ ফেইলাৰ যিটো আমি পালোঁ যিটো আমি ফেইল আমি কৰিলোঁ ইয়াৰ পাছত আমি কেনেকৈ আৰু এই ফেইলটোক আমি বাদ দি পেলাই কেনেকৈ আমি আগন্তুক জীৱনত বা আগন্তুক পৰীক্ষাত আমি ভাল ফলাফল দেখাব পাৰোঁ আমি ভালকৈ পাছ কৰিব পাৰোঁ তাৰ বিষয়ে আজি আমি ডিসকাস কৰিম তো ফাৰ্ষ্ট পইণ্টটো মই ক'ব বিচাৰিছোঁ সেইটো হৈছে একচেপ্টেঞ্চ মানে যিটো ৰিয়েলিটি যে আপুনি ফেইল কৰিছে সেইটো আপুনি মানি লোৱাটো প্ৰথম কথা যে আপুনি কেনেকৈ সেইটো একচেপ্ট কৰিছে সাপোজ আপুনি কিবা এটা এক্সাম দিছে আৰু আপুনি সেইটো ফেইল কৰিলে আৰু আপুনি হেতুত ভাল পাৰফৰমেন্স দেখাব নোৱাৰিলে বিভিন্ন কাৰণ হ'ব পাৰে এক নম্বৰ কথা আপুনি ভালকৈ নপঢ়িব পাৰে বা আপুনি যিমান পঢ়িব বিচাৰিছিলে আপুনি পঢ়িব নোৱাৰিব পাৰে আপুনি টাইম মেনেজমেন্ট কৰিব নোৱাৰিব পাৰে আপোনাৰ বেলেগ কিবা প্ৰবলেম হ'ব পাৰে বা আপুনি কিবা সাবজেক্টত আপোনাৰ উইক আছিলে বা আপুনি যিটো সোৰ্স ফলো কৰিছিলে সেইটো ভাল নহ'ব পাৰে তো ইমানখিনি কাৰণত আপুনি এক্সামটো ফেইল কৰিব পাৰে তাৰ কাৰণ ঢেৰ থাকিব পাৰে কিন্তু আপুনি এনেকুৱা নহয় যে আপুনি লাষ্টত গৈ পেলাই এইটো কৈ থৈ নাহিব যে কুৱেশ্যন পেপাৰখন হাৰ্ড আহিছিলে কুৱেশ্যন পেপাৰখন সিলেবাছৰ বাহিৰত আহিছে সেইবিলাক কৈ পেলাই লাভ নাই আৰু আপুনি সেইটো একচেপ্ট কৰি ল'ব যে হয় মই এইটো ফেইল কৰিলোঁ মোৰ কিছুমান প্ৰবলেমছ আছিলে মই এইটো ফেইল কৰিলোঁ আৰু আপুনি এইটো একচেপ্ট কৰি লওক লগতে এইটো আপুনি নিজে ৰিয়েলাইজ কৰি লওক যে আপুনি ফেইল কৰিছে হয় আপুনি জাষ্ট এটা নিজৰ এটেম্প্ট এটা হেৰুৱাইছে নিজৰ এটা আপুনি যিটো পৰীক্ষাটো দিলে সেই বাৰটোহে আপুনি হেৰুৱাইছে আপুনি আকৌ পৰীক্ষা দিবলৈ পাব আপুনি নিজে এজন ফেইলাৰ হৈ থকা নাই জাষ্ট আপুনি সেই এটেম্প্টটোৱে আপুনি ফেইল কৰিছে আপুনি নিজে যেটো ফেইল কৰিলে আপুনি হেতু সেলফ ডাউট আনিব নালাগে যে মই এই এক্সামটো পাস কৰিব নোৱাৰিম নেকি এই এক্সামটো মোৰ কাৰণে টান নেকি যে এই এক্সামটো মোৰ কাৰণে নহয় নেকি হেতু ভাবিবৰ কোনো প্ৰয়োজন নাই জাষ্ট আপুনি এটা এটেম্প্ট ফেইল কৰিছে আপুনি আকৌ ভালকৈ পঢ়ি পেলাই সেই এটেম্প্টটো আপুনি নেক্সট এটেম্প্টটো আপুনি নিশ্চয় ক্লিয়াৰ কৰিব পাৰিব নেক্সট পইণ্টটো হৈছে যে আপুনি কেনেকৈ কি কৰিলে আপুনি সেই এক্সামটো যেটো আপুনি দিলে সেই এক্সামটো আপোনাৰ কি বেয়া হ'ল আপুনি নিজকে এনালাইসিস কৰক যেনেকৈ আমি এখন কুৱেশ্যন পেপাৰ এনালাইসিস কৰোঁ যেনেকৈ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইসিস কৰোঁ তেনেকৈ আপুনি নিজক এনালাইসিস কৰক যিখন আপুনি শিডিউল বনাইছিলে সেইখন শিডিউল আপোনাৰ কাৰণে কাম নকৰিলে নেকি যিখন আপুনি সোৰ্স বা যিখন বুক আপুনি ফলো কৰিছিলে সেইখন প্ৰপাৰ নহয় নেকি আৰু এনেকুৱাটো নহয় যে সেইখন কিতাপতে আপুনি সব সকলোখিনি পাই যাব কিতাপ সব ভালেই থাকে আপুনি কেনেকৈ পঢ়িছে হেতুৰ ওপৰত ডিপেন্ড কৰে তাৰ পিছত আপুনি চাব যে আপুনি কোনোবা এটা সাবজেক্টত উইক নেকি যে আপুনি সাপোজ ম্যাথছত উইক হ'ব পাৰে ইংলিছত উইক হ'ব পাৰে তেনেকুৱা কিবা কথা আছে নেকি যে আপুনি যিমান টাইম আপুনি দিব বিচাৰিছিলে সিমান টাইম আপুনি দিব নোৱাৰে বিকজ আপুনি ইউটিউব বা ইনষ্টাগ্ৰাম বা ফেচবুকত আপুনি বেছি সময় লাগি থাকে নেকি সো এনালাইসিস কৰক নিজকে আপুনি এনালাইসিস কৰক আৰু ৰিগ্ৰেট কৰিব নালাগে আপুনি নিজকে ৰিফ্লেক্ট কৰক যে আপুনি সেইখিনি এনালাইসিস কৰি পেলাই আপুনি চাওক যে আপুনি কিহত আপুনি লেক হৈ আছিলে কিহত আপোনাৰ কমি হৈ আছিলে কিহত আপোনাৰ কম হৈ আছিলে সেই বস্তুটো আপুনি আকৌ ভাল কৰিবলৈ আপুনি চেষ্টা কৰক নেক্সট হৈছে আপুনি কেনেকৈ এখন মাষ্টাৰ প্ল্যান বনাওক বেইলি এখন আপুনি নতুনকৈ শিডিউল এখন বনাওক যিখন আপোনাৰ কাৰণে এতিয়া বেষ্ট কাম কৰিব কেনেকৈ যদি আপুনি গম পালে নিজৰ উইকনেছটো কি হয় আপুনি কোনটো সাবজেক্টত আপুনি বেয়া বা কোনটো টাইম মেনেজমেন্ট আপোনাৰ হোৱা নাই আপুনি কিহত বেছিকৈ সময় দি আছে বা আপুনি সোশ্যাল মিডিয়াত বেছিকৈ সময় দি আছে হেতু আপুনি কম কৰিবলৈ ট্ৰাই কৰক আপোনাৰ যিখন শিডিউল সেই শিডিউলখনত আপোনাৰ যেটো উইকেষ্ট সাবজেক্ট সেই সাবজেক্টটোত আপুনি বেছি সময় দিবলৈ ট্ৰাই কৰক তেনেকৈ আপুনি এখন প্ল্যান বনাওক আপুনি সেইখন প্ল্যান বনাই পেলাই ডেইলি পঢ়ি যাওক ডেইলি ডিসিপ্লিনৰে আপুনি ডেইলি ষ্টাডি কৰি যাওক প্ৰেক্টিস কোৱেশ্যন কৰক ৰিভিজন কৰক আৰু এখন এটা এইম ৰাখক যে উইকলি এটা টাৰ্গেট ৰাখক মই সদায় কওঁ যে উইকলি টাৰ্গেট সদায় ৰাখিব তো এইখিনি কৰক এই বস্তুটো আপোনালোকে এখন মাষ্টাৰ প্ল্যান এখন আপুনি নিজকে বনাওক আৰু নেক্সট থিংটো যেটো আমি আজিকালি বেছিকৈ কৰিবলৈ লওঁ হেতু হৈছে কি আমি বেলেগৰ লগত কম্পেয়াৰ কৰোঁ আমি সোশ্যাল মিডিয়া ইউজ কৰোঁ ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব আমি ইউজ কৰোঁ আৰু আমি চাওঁ যে বেলেগ এজন কিমান সাকসেসফুল হৈছে বা বেলেগ এজনে কোনটো এক্সাম ক্লিয়াৰ কৰিছে আমি তেওঁলোকৰ ষ্টৰী চাওঁ আমি তেওঁলোকৰ পোষ্ট চাওঁ আৰু হেতু চাই পেলাই আমি ভাবো যে তেওঁলোকে ভাল তেওঁ পাস কৰিছে কিন্তু আমি এইটো নেদেখো যে তেওঁৰ যেটো ষ্ট্ৰাগল বা তেওঁ কিমান বাৰ ফেইল কৰিছে তেওঁ কেনেকৈ পঢ়িছে হেবিলাকটো আমি গম নাপাওঁ আমি জাস্ট এটা হাইলাইট চাওঁ আমি তেওঁৰ জাৰ্নিটো আমি গম নাপাওঁ সো হেবিলাক কৰাতকৈ আপুনি নিজৰ ওপৰত ফোকাস কৰক বেলেগে পাইছে পাওক আপুনি নিজৰ ওপৰত ফোকাস কৰক নিজৰ ওপৰত ফোকাস কৰি পেলাই আপোনাৰ যেটো জাৰ্নি আপোনাৰ যেটো পঢ়াৰ জাৰ্নি হেতু আপুনি আৰু ভাল কৰিবলৈ চেষ্টা কৰক আৰু নেক্সট পইণ্টটো হৈছে আমি এই বস্তুটোক এই ফেইলাৰটোক আমি ফেইলাৰ হিচাপে নলৈ পেলাই আমি এজ এক্সপিৰিয়েন্স আমি হিচাপে ল'ব পাৰোঁ কাৰণ আমাক আগতেও কৈ থাকে যে যিমানে আপুনি এক্সামটো দি থাকে আৰু সিমানে আপুনি সেই এক্সামটোৰ বিষয়ে জানি গৈ থাকে যে সেই এক্সামটো কেনেকুৱা আপুনি কোনখিনি বস্তু আপুনি ৰিপিট কৰিব নালাগে সেই বস্তুটো আপুনি বুজি পায় তো
তো সেইটো কাৰণে আপুনি যেতিয়া নেক্সট প্ৰিপেয়াৰ কৰিব তেতিয়া আপুনি ভাবিব যে অলৰেডি ইউ আৰ এক্সপিৰিয়েঞ্চড, আপুনি অলৰেডি এইটো এক্সাম দিছে, আপুনি এক্সামটোক চিনি পায় আৰু সেইকাৰণে আপুনি এক্সামটোক বেছি ভালকৈ বুজি পায় আৰু সেইকাৰণে আপুনি এই এক্সামটো ক্লিয়াৰ কৰিব পৰা সামৰ্থ্য আপোনাৰ আছে। চ' যদি আপুনি ফেইল কৰিছে তেতিয়াহ'লে আপুনি ভাবিব আপুনি গ্ৰ' কৰিছে, আপুনি শিকিছে আৰু মেইন কথাটো হৈছে যে এটা এক্সামৰ পৰা এটা ফেইল কৰাৰ পিছত একচুৱেলি এক্সামটো পাছ কৰাটো ডাঙৰ কথা নহয় বা এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি থকাটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে যে আপুনি এবাৰ যেতিয়া ফেইল কৰে, যেতিয়া আপুনি পৰি যায় আৰু তাৰ পৰা উঠাটোহে আপোনাৰ বেছি ইম্পৰ্টেণ্ট কথা। তো সেইটো কাৰণে আপুনি যেতিয়া আপুনি উঠিম বুলি ভাবিছে আৰু যেতিয়া আপুনি উঠিলে তেতিয়াহ'লে আপুনি ভাবিব 50% আপুনি ছাকচেছ তাতে হৈছে আৰু 50% আপোনাৰ এই এক্সামটো ক্লিয়াৰ কৰাৰ মানে ক্ষমতাটো আৰু বাঢ়ি গৈছে আৰু সেইটো কাৰণে আপুনি কি কৰিব এতিয়া জাষ্ট আপুনি উঠক আৰু যিমানখিনি কথা আমি আজি ডিছকাছ কৰিলোঁ সেইখিনি আপুনি এটা মনত ৰাখক আৰু আপুনি সেইখিনি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰক আৰু কমেণ্ট কৰিব যে নেভাৰ গিভ আপ, যে আমি কেতিয়াও গিভ আপ নকৰোঁ। আৰু মনত ৰাখিব ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, এনেইটো নকয় সেইটো কথা। ময়ো আপোনালোকক এখন ষ্টাডি প্লেন শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম। গুড নাইট এণ্ড টেক কেয়াৰ।